নমস্কাৰ আপুনি ভাবি আছে নেকি এটা ব্যৱসায় কৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া গম পাব আজি মই এটা মেচিনৰ বিষয়ে ক'ম যিটো মেচিন আনি আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে এটা ক্ষুদ্ৰ উদ্যোগ সৃষ্টি কৰিব পাৰে আৰু কেনেদৰেনো কৰিব এই ব্যৱসায়টো আমি সম্পূৰ্ণকৈ জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব গতিকে আহকচোন আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ব্যৱসায়টো হৈছে এই গ্ৰাইণ্ডাৰ যিকেইটা গ্ৰাইণ্ডাৰ মেচিন হয় ইয়াত আপোনালোকে মছলা পিচিব পাৰিব বা আপোনালোকে চাউল পিচিব পাৰিব বা বেচন পিচিব পাৰিব এনেকৈ ধৰণে আপোনালোকে পিচি পেলাই আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব পেকেজিং কৰি পেলাই এটা খুব সুন্দৰ হয় এইটো মানে কম খৰচত হয় যে আগৰ নিচিনা বহুত বেছি পইচা খৰচ কৰিব দৰকাৰ নাই খুব কম টকা খৰচত আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব মাত্ৰ 30-40 হাজাৰ টকা এটা লৈ পেলাই আপোনালোকে এনেকুৱা এটা ধৰণৰ ডাঙৰ ইণ্ডাষ্ট্ৰি সৃষ্টি কৰিব পাৰিব এটা সৰু মেচিন লৈ পেলাই গতিকে এই এনেকুৱা ধৰণৰ মেচিনবিলাক আপোনালোকে ক'ত পাব এইখিনি গোটেই ডিটেইলছখিনি জনাম আৰু কেনেকৈ আপোনালোকে চলাব লাগিব এইখিনিও জনাম আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু আমি আজি এইখিনি দিবলৈ মানে পিচিব বিচাৰি আছিলোঁ প্ৰথম আমি চাউলটো পিচিলোঁ তাৰপিছত এতিয়া ধৰক আমাৰ মানে বেচন দালি হয় বুটৰ দালি এইখিনিও পেষ্ট হ'ব আপোনালোকক ইয়াত খুলি দেখাই দিব তেখেতলোকে চাওক এইটো চাউল হয় চাউলৰ গুড়া হয় পিঠাগুড়িটো হয় আৰু এইটো পিঠাগুড়িটো বহুতেই প্ৰয়োজন হয় মানে কি আৰু এটা আপোনালোকক এটা এক্সাম্পল দিছে তেখেতলোকে দেখাই দিছে যে আপোনালোকে কি কি কৰিব পাৰিব আৰু এটা খুব হাৰ্ড মেচিন হয় বহুত মানে ৱাটাৰ মেচিন হয় হেভি মেচিন হয় গতিকে এনেকুৱা ধৰণৰ এটা মেচিনত আপোনালোকে মছলাখিনি পিচি মছলা পিচি বা বেচন পিচি বা আটা পিচি পেলাই আপোনালোকে মাৰ্কেটত পেকেজিং কৰিব পাৰিব আৰু পেকেজিং কৰিবৰ কাৰণে আপোনালোকক এটা পেকেজিং মেচিন লাগিব খালি পেকেজিং মেচিনটো অলপ দামটো বেছি হয় বাকী এইখিনি বস্তু আপোনালোকে কম খৰচতে হৈ যাব যদি আপোনালোকে ভাবে লোকেল পেকেজিং কৰিম বুলি তেতিয়াহ'লে আপোনালোকে ফেচাই বা লাইচেঞ্চখন উলিয়াব লাগিব ফুড ছেফটি অফিচৰ পৰা উলিয়াই পেলাই আপোনালোকে ধৰক তাৰ এড্ৰেছটো লিখি দিলে বা তাত আপোনালোকে দামটো লিখি দিলে এক্সপায়াৰি ডেটটো লিখি দিলে মেনুফেকচাৰিং ডেটটো লিখি দিলে তেনেকৈ লিখি পেলাই আপোনালোকে মানে এটা লেবেল এটা মানে এটা জেনেৰেল পিপিত আপোনালোকে লেবেল মাৰি পেলাই তেনেকৈও বেচিব পাৰে 50 গ্ৰাম 100 গ্ৰামৰ পেকেট কৰি পেলাই বা আধা কেজি 1 কেজি চাইজৰ গতিকে এটা আপোনালোকে খুব কৰিব পৰা ব্যৱসায় মানে এটা ক্ষুদ্ৰ উদ্যোগ এটা ঘৰতে কেনেধৰণে আপোনালোকে এনেধৰণে আপোনালোকে সৃষ্টি কৰিব পাৰে সৰুৰ পৰা সৰু ডাঙৰ হয় আপোনালোকে এনেকৈ প্ৰথম ষ্টাৰ্টিং কৰিব পাৰে কম টকাৰ পৰা আৰু এইটো জালুক দেখিছে জালুক পিচিছে এইটো জালুকৰ গুড়া আপোনালোকে ধৰক সৰু মানে বস্তু মেচিনটো প্ৰথমতে সৰুৰ পৰা আপোনালোকে লৈ পেলাই ডাঙৰ কৰিব পাৰিব আৰু এইটো 200 ৱাটৰ মেচিন হয় 200 ৱাটৰ আছে 400 ৱাটৰ আছে আপোনালোকৰ 300 ৱাটৰ আছে আৰু এইটো মানে কি ধৰক আপোনাৰ চাইজ লৈ আছে আপোনালোকে ধৰক মানে 400 গ্ৰাম এবাউট পিছে বা 300 গ্ৰাম এবাউট পিছে বা আধা কেজি এবাউট পিছে আপোনালোকৰ সেইটো কেপাচিটি লৈ আছে বোলে একবাৰত মই আধা কেজি পিচিম তেতিয়াহ'লে আপোনালোকে ডাঙৰটো ল'ব লাগিব আৰু যদি আপোনালোকে বোলে ভাবে মই এবাৰ 300 গ্ৰাম পিচিম তেতিয়াহ'লে তাতকৈ সৰুটো আহিব আৰু যদি বোলে ভাবে আপোনালোকে 100 গ্ৰামটো পিচিম এবাৰত তেতিয়াহ'লে আপোনালোকে তাতকৈ সৰুটো ল'ব লাগিব তেনেকৈ ধৰণে আপোনাৰ ষ্টেপ বাই ষ্টেপ আছে টোটেল আপোনাক 4টা মেচিন মই দেখালোঁ আৰু এই 4টা মেচিনত আপোনালোকে মানে যিকোনো এটা লৈ পেলাই আপুনি ব্যৱসায়টো আৰম্ভ কৰিব পাৰে প্ৰথম আপোনালোকে লোকেল পেকেজিং কৰিলে তাৰপিছত অলপ বোলে মাৰ্কেট লৈছে তেতিয়া ধৰক আপুনি পেকেজিং অট'মেটিক পেকেজিং মেচিন আনিব পাৰিব অট'মেটিক পেকেজিং মেচিনটো প্ৰায় 80,000 মান টকাৰ পৰা ষ্টাৰ্ট হয় তেনেকুৱা আনিব পাৰিব আনি পেলাই আপোনালোকে এইটোত পেকেজিং কৰিব পাৰিব তেতিয়া আপোনালোকে লেবেলটো ধৰক আপোনাৰ ষ্টেণ্ডাৰ্ড বনাব লাগিব তেনেকৈ ধৰণে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব মছলা মানে ব্যৱসায়টো মছলাটো প্ৰত্যেক ঘৰতে প্ৰয়োজন হয় গতিকে মছলা ব্যৱসায় চলিবই নচলা কোনো কাৰণ নাই আপোনালোকে আৰম্ভ কৰিব পাৰে খুব কম টকা এটা লৈ পেলাই 20-30 হাজাৰ টকা এটা লৈ পেলাই আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে আৰু আপোনালোকক ডিসপ্লেত মই নাম্বাৰটো দি দিম যে তেখেতলোকৰ নাম্বাৰটো দি দিম যিসকলে মেচিনটো বিক্ৰী কৰে তেখেতলোকৰ নাম্বাৰ দি দিম তেখেতলোকৰ পৰা আপোনালোকে কন্টেক্ট কৰি পেলাই মেচিন কিটা আনিব পাৰিব আৰু তেখেতলোকক ফোন কৰি পেলাই সুধিব পাৰিব দামটো কিমান বা আপোনালোক মানে যদি আপোনালোকে তাৰ পৰা জেগাৰ পৰা আনিবগে নোৱাৰে তেতিয়াহ'লে তেখেতলোকে আপোনালোক অনলাইনতো দিব মানে অনলাইনত অৰ্ডাৰ কৰি দিলে তেখেতলোকে পঠাই দিব কুৰিয়াৰত তাৰ পৰা তেতিয়া তেনেকৈ আনিব পাৰিব বা আপোনালোকে ইণ্ডিয়া মাৰ্টতো পাই যাব মেচিনটো ইণ্ডিয়া মাৰ্টৰ পৰা আনিব পাৰিব মুঠতে সব ফালে সুবিধা আছে আপুনি খালি ব্যৱসায়টো আৰম্ভ কৰিব
কৰিম বুলি ভাবিলে বা কৰিলে আপোনালোকৰ বস্তুবিলাক আহি যাব আৰু মছলাবিলাকতো আপোনালোকে মাৰ্কেটত পাই যাব, তাৰ পৰা উঠাই দিব, উঠাই পেলাই আপোনালোকে গ্ৰাইণ্ডিং কৰি পেলাই পেকেজিং কৰিব। এটা খুব ধুনীয়া ব্যৱসায়, কম টকাত কৰিব পৰা, মানে 20-30 টকাত কৰিব পৰা এটা খুব সুন্দৰ ব্যৱসায় আপোনালোকে কৰিব পাৰে। আৰু মেচিনৰ বহুত হেভি হয়, মেচিন গপচ আছে বোলে, কম জুই আমাৰ ঘৰত বনোৱা মানে গ্ৰাইণ্ডাৰ মেচিনৰ নিচিনা কম জুই নহয়, এইটো এটা হেভি মেচিন হয় আৰু ছিংগুল ফেজতে চলিব। এটা কথা ভাল, আপোনালোকৰ ঘৰৰ যিটো কাৰেণ্ট আছে সেই কাৰেণ্টতে আপোনালোকে চলাব পাৰিব। মানে ক্ষুদ্ৰ উদ্যোগ, আপোনালোকে ধৰক ঘৰতে বোলে মই বহি 1000 টকা এটা বা 2000 টকা এটা ইনকাম কৰিম, তেনেকৈ যদি ভাবে তেতিয়া এইটো আপোনালোকৰ কাৰণে পাৰফেক্ট হয়। আৰু যদি তাতকৈ বেছি কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ডাঙৰ মেচিন আনিব লাগিব, তেতিয়া বা ইয়াতকৈ বেছিকৈ মেচিন আনিব লাগিব, ধৰক 2-3টা মেচিন আনি পেলাই মানুহ লগাই পেলাই আপোনালোকে কৰিব পাৰিব। খালি পেকেজিংটো আপোনালোকে খুব ধুনীয়াকৈ কৰিব লাগিব তেতিয়াহে, কাৰণ পেকেজিঙৰ ওপৰতে যিকোনো এটা বস্তু চলে, মানে পেকেজিঙৰ যিটো ডেক'ৰেশ্যন থাকে সেইটোৰ ওপৰতে বহুতখিনি বস্তু নিৰ্ভৰ কৰে এটা ব্যৱসায়ৰ। গতিকে আপোনালোকে আৰম্ভ কৰক, আৰু যদি কিবা অসুবিধা হয় আমাক কমেণ্ট কৰিব, আৰু তেখেতলোকৰ নম্বৰ ডিছপ্লেত দিয়া আছে, তাৰ পৰা চাই পেলাই আপোনালোকে নম্বৰটো লৈ পেলাই তেখেতৰ লগত কথা পাতিব পাৰিব, গোটেই ডিটেইলছখিনি তেখেতলোকৰ পৰা ল'ব পাৰিব। আৰু মোক বহুতে এটা কুৱেশ্যন কৰে যে প্ৰডাক্টবিলাক মাৰ্কেটত উলিয়াবৰ কাৰণে যিখন ফুড ছেফটি লাইচেঞ্চ লাগে, সেই লাইচেঞ্চখন ক'ৰ পৰা ল'ম সেইটো সোধে, বহুতে কুৱেশ্যন কৰি আছিলে। যে আপোনালোকৰ ডিষ্ট্ৰিক্টত যিবিলাক ফুড ছেফটি অফিচ আছে ন, তাত গৈ পেলাই আপোনালোকে খবৰ কৰিব, তেখেতলোকে আপোনালোকক দিব, আৰু আপোনালোকে অনলাইন যোগেও কৰিব পাৰিব। অনলাইনত কৰিলে আপোনালোকৰ বহুত বেছি কষ্ট নহয়, বহুত বেছি খৰচাও নহয়, আপোনালোকে এনেও তেখেতলোকে অনলাইনে কৰি দিব, তথাপিতো আপোনালোকে নিজেও কৰিব পাৰিব মোবাইলৰ পৰা বা কম্পিউটাৰৰ পৰা, নিজে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু এটা মানে ক্ষুদ্ৰ উদ্যোগ এটা গঢ়িবলৈ মানে সৃষ্টি কৰিলে, ধৰক খুলিলে আপোনালোকে ফুড ছেফটি লাইচেঞ্চখন মানে ইমান প্ৰয়োজন নহয়, যিটো তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ৰেজিষ্ট্ৰেশ্যন যিটো নম্বৰ থাকে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো হ'লে আপোনালোকে কাম কৰি থাকিব পাৰিব। গতিকে আপোনালোকে তেনেকৈ এটা সৰু ফেক্টৰী আপোনালোকে চলাব পাৰিব। বোলে আপুনি ডাঙৰ কিবা হেভি মানে কিবা ফেক্টৰী খুলিব, তেতিয়াহ'লে আপোনালোকক বেছি ইম্পৰ্টেণ্ট লাইচেঞ্চখন, তথাপিতো আপোনালোকে লাইচেঞ্চখন উলিয়াবৰ কাৰণে চেষ্টা কৰিব। বহুত বেছি খৰচ নহয় বা বহুত বেছি কষ্টও নহয়, আপোনালোকে খুব কম কষ্টত পাই যাব, কাৰণ আজিকালি চৰকাৰে বহুত ইণ্ডাষ্ট্ৰীৰ ওপৰত বহুত মানে হেৰি কৰি আছে, হেল্প কৰি আছে। গতিকে আপোনালোকে তেনেকৈ উলিয়াই ল'ব পাৰিব, বহুত বেছি অসুবিধা নহয়, তেনেকৈ উলিয়াই ল'ব। আৰু এই ব্যৱসায়টো আপোনালোকে ধৰক কৰিব পাৰিব। মই আপোনালোকক গোটেই ডিটেইলছখিনি ক'লোৱে, আৰু যদি কিবা বিশেষ জানিবলগীয়া থাকে তেখেতলোকক ফোন কৰি পেলাই তেখেতলোকৰ নম্বৰত তেখেতলোকৰ লগত কথা পাতি ল'ব পাৰিব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব, আৰু কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ব্যৱসায় ৰিলেটেড ভিডিঅ' অনাগত দিনত পাই থাকে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ লগতে, যাতে আৰু 10জন বন্ধু উপকৃত হ'ব পাৰে। ধন্যবাদ।